আমাৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ এক্সাৰচাইজ 2.3 মই কুৱেশ্যন নম্বৰ 1টো কৰি দিছোঁ আৰু যিটোৰ পৰা আৰম্ভ কৰি যিমান দূৰ পৰা যায় মই কৰি দি আছোঁ বাৰু তোমালোকে চাবা কি কৈছে তোমালোকক যে x³ - ax² এটোক x - a হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা তোমালোকক ভাগশেষ উলিয়াব দিছে আমি ৰিমাইণ্ডাৰ থিওৰেম ব্যৱহাৰ কৰিম আচ্ছা First, আমি কেনেকৈ লিখিম বাৰু এনেকৈ লিখিম কুৱেশ্যন নম্বৰ 2 সলিউশ্যন তোমালোকে লিখিলা লিখাৰ পিছত এনেকৈ লিখিবা ধৰা হ'ল p of x equal to তলত লিখিছোঁ ৰ'বা ধৰা হ'ল p of x which is equal to কিমান লিখিবা x³ minus ax square plus 6x তাৰপিছত minus a এইটো লিখিলা নহয় তাৰপিছত তোমালোকে লিখিবা x minus a ইয়াৰ উৎপাদক হলে কি হ'ব তোমালোকৰ x equal to a হ'ব x ৰ মান কিমান হ'ব লাগিব a হ'ব লাগিব তেনেহ'লে তোমালোকে লিখিবা therefore p of a এতিয়া x ৰ জায়গাত আমি a বহাম এই এটো যে আছে আমাৰ সমীকৰণ ইয়াত x ৰ জায়গাত a বহাম তেনেহ'লে আমি কি লিখিম a³ minus a into x square মানে a square minus plus 6 into a মানে 6a minus a হয়নে তাৰপিছত তোমালোকে লিখিবা এনেকে equal to a³ minus a into a square কি হ'ব তোমালোকৰ a³ হ'ব তাৰপিছত plus 6a minus a তাৰপিছত তোমালোকে কৰিবা কি এইটোক equal to ইফালে চোৱা তোমালোকে minus a³ plus a³ কেনসেল গ'ল 6a minus a কিমান হ'ব 5a তেনেহ'লে নিৰ্ণয়ৰ ৰিমাইণ্ডাৰ আমাৰ কিমান হ'ব 5a হৈ গ'ল এইটো তোমালোকৰ 2 নম্বৰটো হৈ গ'ল 3 নম্বৰটো কৈছে কি তোমালোকৰ নম্বৰ 3 7 plus 3x 3x² plus 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা হেইটো আমি তেনেকৈ কৰিম বাৰু ইয়াত এনেকৈ লিখিবা কুৱেশ্যন নম্বৰ 3 ৰ সলিউশ্যন আকৌ সেম স্টাইলত ধৰা হ'ল p of x equal to কিমান আছিলে px ৰ মান কিমান দিছে তোমালোকৰ ডাঙৰ ৰাখিটো 3x³ plus 7x 3x³ plus 7x হয়নে তেনেহ'লে তোমালোকে লিখিবা আকৌ 7 minus plus 3x আছিল নহয় 7 plus 3x 7 plus 3x px ৰ উৎপাদক হলে কি লিখিবা তোমালোকে যে 7 plus 3x must be equal to 0 which implies এনেকৈ লিখিবা তেনেহ'লে 3x ৰ মান কিমান হ'ব লাগিব -7 এই যে +7 টো যে আছে নহয় ইফালে গ'ল -7 হৈ গ'ল implies তেনেহ'লে আমাৰ x ৰ ভ্যালু কি হ'ব -7/3 তেনেহ'লে x ৰ ভ্যালু হৈ গ'ল আমাৰ -7/3 therefore তোমালোকে লিখিবা p of -7/3 তাৰমানে x ৰ জায়গাত আমি বহাম -7/3 তাৰপিছত এতিয়া কি আছিল তোমালোকৰ 3x³ 3 into x³ মানে তোমালোকৰ -7/3 হোল কিউব দিলা তাৰপিছত কি আছিল তোমালোকৰ plus 7x plus 7 into x x মানে হল তোমালোকৰ কিমান এটা তোমালোকৰ -7/3 এইটো আচ্ছা ৰবা তোমালোক এনেকৈ বুজাই দিয়া হ'ল এতিয়া আমি কৰিম ন কি
সলিউশন কৰিম কেনেকৈ সলভ কৰিম ইফালে চোৱা তোমালোকে 3 ইনটু চোৱা মাইনাছৰ যদি কিউব কৰা তোমালোকে কি হ'ব মাইনাছ হ'ব গতিকে আল্টিমেটলি মই মাইনাছ লিখিলোঁ 7 কিউব মানে 7 7 0 49 ৰবা 7 কিউব মানে 7 কিউব মানে হ'ল তোমালোকৰ 7 ইনটু 7 ইনটু 7 বহুত ষ্টুডেণ্টে নাজানা তোমালোকে এনেকৈ কৰিবা তেনেহ'লে কি হ'ল তোমালোকৰ 7 7 0 49 ইনটু 7 তোমালোকে পূৰণ কৰি দিয়া 7 9 0 63 6 থাকিল 4 7 0 28 28 plus 6 34 তেনেহ'লে 343 ইয়াত হ'ব তোমালোকৰ 343 ৰবা 3 আৰু তলত হ'ল তোমালোকৰ 3 কিউব 3 কিউব আচ্ছা 3 কিউবটো মই ভগাই লিখি দিছোঁ তোমালোকৰ ঠিক তেনেকৈ 3 কিউব মানে হ'ল তোমালোকৰ 27 3 ইনটু 3 ইনটু 3 কিমান হ'ব 27 গ'ল এইটো তাৰপিছত এইটো মুচি দিছোঁ ৰবা ৰাফ ৱৰ্ক যিহেতু ইফালে তোমালোকে লিখিবা প্লাছ ইনটু মাইনাছ কিমান হ'ব মাইনাছ মানে 7 7 0 49 49 by 3 এতিয়া তোমালোকে কৰিবা কি ইকুৱেল টু দিয়াৰ পিছত তোমালোকে ইয়াত কাটিলা কেনেকৈ কাটিব পাৰিবা 3 1 0 3 3 9 0 মানে 9 টাইমছ হৈ গ'ল তাৰমানে ইয়াত আমাৰ তোমালোকৰ ভেলু আহিল মাইনাছ 343/9 তাৰপিছত মাইনাছ অ'কে 49/3 এইবাৰ তোমালোকে লসাগু উলিয়াবা 3 আৰু 9 লসাগু কিমান 9 হ'ব মাইনাছ 343 মাইনাছ 3 দি 9 হৰণ কৰিলে 3 বাৰ যাব 3 আৰু সেই 3 দি 1 পূৰণ কৰিলে 3 9 0 27 2 is carried 3 was 12 12 plus 2 14 1 4 জানিবা ইয়াও মাইনাছ হৈ গ'ল ৰবা মই কুৱেশ্যনত আকৌ এবাৰ চাইছোঁ কিবা ভুল হৈছে নেকি নাই হোৱা নাই ঠিক আছে বাৰু এতিয়া তোমালোকে কৰিবা কি ইকুৱেল টু 9 টো লিখিলাই তাৰপিছত এই দুটা মাইনাছ আছে গতিকে তোমালোকৰ কি হৈ যাব প্লাছ হৈ যাব 3 plus 7 10 1 is carried 4 plus 4 কিমান হ'ব 8 8 plus 1 9 তাৰপিছত 3 plus 1 4 minus 490/9 আচ্ছা এইটো হ'ব তোমালোকৰ আনসাৰ আৰু কৰিব পাৰিলে তোমালোকে এটা অপ্ৰকৃত ভগ্নাংশত আছে গতিকে কি মিশ্ৰ বনাব পাৰা কিন্তু দৰকাৰ নাই ইয়াই আনসাৰ তোমালোকৰ নেক্সট এতিয়া কি কোৱেশ্চন লৈ গুচি যাম আমি কোৱেশ্চন নম্বৰ 4 4ৰ পৰা মাত্ৰ মই দুটা কৰি দিম দুটা কৰি দিলে তোমালোকে বাকিখিনি কৰিব পাৰিবা ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা ঠিক তেনেকৈ তোমালোকে ধৰাহল বুলি লিখিবা ইয়াত ষ্টাইলবিলাক প্ৰায় সেমেই ৰবা মই মুচি দিছোঁ এইখিনি তোমালোকৰ 1 নম্বৰটো কৰি দিছোঁ 3 নম্বৰ 1 3ৰ 1টো কৰি দিছোঁ এইটো তোমালোকে 3 লিখিলা আৰু এইটো 1 লিখিলা ধৰাহল px = কি লিখিবা এবাৰ প্ৰথম 1 নম্বৰত যেটো আছে হেতুকে লিখিবা এইটো আছে তোমালোকৰ x³ - 4x² x³ - 4x² plus 2x plus 5 এটা তোমালোকৰ দিয়া আছে আৰু x - 2 x - 2 ৰে হৰণ কৰিব দিছে গতিকে তোমালোকে আগৰ দৰে লিখিবা ৰবা আগৰ দৰে কি লিখিবা তোমালোকক মই বুজাই দিছো x - 2 = 0 হলে আমি কি লিখিব পাৰিম যে x = 2 তাৰপিছত তোমালোকে লিখিবা p of 2 নাই মানে p জগত কি x জগত কি আছে x³ তেনেহলে তোমালোকে ইয়াত 2 কিউব লিখিলা minus 4x² আছিল বোধহয় 4 into 2 square তাৰপিছত plus 2x plus 2x 2 into 2 plus আৰু minus 5 আছে হয়তো plus 5 ৰবা plus 5 আচ্ছা এইটো গ'ল তোমালোকৰ তানে মাত্ৰ আমি x ৰ জাগাত কি বহাই দিছো 2 বহাই দিছো এইবাৰ তোমালোকে ইয়াক সিম্পল কৰিবা সৰল কৰিবা তাৰ মানে 2 কিউব মানে হল তোমালোকৰ 8 আচ্ছা
4 is 2 স্কয়ার মানে 4 4 into 4 16 হৈ গল ইয়াত আচ্ছা 16 হোৱাৰ পিছত এবাৰ তোমালোকে ইয়াত লিখিবা প্লাস 2 2 0 4 প্লাস 5 এবাৰ আমি কৰিম কি বাৰু আচ্ছা 8 minus 16 হ'ব তোমালোকৰ minus 8 plus ইয়াত 4 plus 5 9 তাৰপিছত minus 8 plus 9 তেনে ৰিজাল্ট কিমান হ'ব আমাৰ 1 আচ্ছা এতিয়া যেহেতু তোমালোকৰ ৰিমাইন্ডাৰ আছে ৰিমাইন্ডাৰ থাকিলে কি হয় ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব দিছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব যদি দিছে তেন্তে আমাৰ এটোৰ প্ৰসেস আমাৰ ৰং হ'ব আমি সিধাই ভাগ কৰিব লাগিব নহলে ভাগশেষ উলিয়াটো টান হ'ব আইছি ভাগশেষ কি ভাগফল উলিয়াওতে টান হ'ব আমি কৰিম কি বাৰু এখিনিতে ৰবা এখিনিতে সিধা সিধি আমি ভাগ কৰিম হৰণ কৰিলে যে স্টেলত আমি পাম হিয়াই ভাগফল আৰু ভাগশেষ দুটাই ওলাই যাব তেনেহলে আমি ভাগ কেনেকৈ কৰিম তোমালোকে চোৱা এটো ৰিমাইন্ডাৰ থিওৰেম দি কৰিলে কৰা যাব কিন্তু অসুবিধা হ'ব তোমালোকৰ কাৰণে দৰকাৰ নাই আমি ডাইৰেক্ট স্টাইলত কৰো ডাইৰেক্ট স্টাইলটো কেনেকৈ আছিল বুজাই দিছো ৰবা তেনেহলে আমাৰ মেইন ভাজ্য কোনটো আছিলে x³ - 4x² + 2x + 5 oh my god ইয়াত আছিল কি 2x² এটো আছিল নহয় এটো আছিল 2x² নহয় 2x just 2x 2x + 5 ইয়াক আমাক হৰণ কৰিব লাগে x - 2ad মানে অৰ্থাৎ তোমালোকৰ ভাজক হল x - 2 is it yes তেনেহলে এনেকৈ ভাগ কৰিবা সৰুতে যেনেকৈ কৰিছিলা x - 2 ইয়াত তোমালোকে লক্ষ্য কৰিব পাৰিছা x³ আছে গতিকে আমি x² বাৰ দিম x² বাৰ দিলে ইয়াত হ'ব আমাৰ x³ তাৰ পিছত -2x², 2x²। এইবাৰ কৰিব লাগিব কি চিনৰ পৰিৱৰ্তন মাইনাস আছে নহয় প্লাস আছে মাইনাস ইয়াত মাইনাস আছে তোমালোকে প্লাস কৰিলা তাৰ পিছত আমাৰ কি হল এইটো আৰু এইটো কাট খালে ইয়াত তোমালোকে থাকিব সমান এই সমান দিয়াৰ দৰকাৰ নাই -4x² + 2x² তেনেহলে কি হ'ব -2x² + 2x + 5 গুণিতকে নামাই আনিলা এইবাৰ কিমান বাদ দিবা নিশ্চয়কৈ এবাৰ আমি দিম ৰেটটো লৈছো ৰবা ইয়াত -2x² আছে গতিকে তোমালোকে -2x ৰেডি পূৰণ কৰা -2x ৰেডি পূৰণ কৰিলে তোমালোকৰ ৰিজাল্ট কি হৈ যাব ইয়াত -2x² মাইনাস ইনটু মাইনাস প্লাস হ'ব 2 * 2 4x হয় এইবাৰ তোমালোকে কৰিবা কি এইবাৰ কি আছে ৰবা এতিয়া তোমালোকে আস্তানিলা আস্তানাৰ পিছত তোমালোকে সাইন চেঞ্জ কৰিবা ইয়াত প্লাস আছে মাইনাস আছে প্লাস কৰিলা ইয়াত প্লাস আছে মাইনাস কৰিলা নহয়নে এইবাৰ তোমালোকে কৰিবা কি কাটাকাটি কৰিবা এইটো কাট খালে তাৰ পিছত হল কি তোমালোকৰ -4x + 2x তেনেহলে কিমান হ'ব -2x হ'ব +5 তেনেহলে সিধাই এবাৰ তোমালোকে -2 বাৰ দিবা যেটো -2x আছে নহয় সেইকাৰণে -2 ৰবা সেইকাৰণে তোমালোকে -2 বাৰ দিবা -2 বাৰ দিলে তোমালোকৰ কি হ'ব ৰিজাল্ট -2x হ'ব -2x মাইনাস ইনটু মাইনাস প্লাস হৈ যাব তাৰ পিছত 2 2 0 4 2 2 0 4 লিখিবা ইয়াত 4 লিখিলা আকৌ সাইন চেঞ্জ ইয়াত প্লাস দিলা ইয়াত মাইনাস দিলা তেনেহলে আমাৰ কি হ'ব এইটো কাট খাব আৰু 5 ৰ পৰা 4 গলে কিমান হ'ব 1 তেনেহলে এবাৰ তোমালোকে লিখিবা therefore আচ্ছা qx তানে ভাগফল qx ৰ মান আছে
তোমালোকৰ x² - 2x - 2 হয়তো ৰবাচোন চাওঁ হয় নহয় হয় আৰু তোমালোকৰ rx মানে তোমালোকৰ ৰিমাইণ্ডাৰ মানে বাকী ভাগশেষ 1 হৈ গ'ল এয়া তোমালোকৰ আনসাৰ এই ৰবা আনডু কৰি দিছোঁ তেনেহ'লে 1 তোমালোকৰ আনসাৰ হৈ গ'ল তেনেহ'লে আমাৰ ভাগফল কিমান হ'ল x² - 2x - 2 আৰু ভাগশেষ 1 এইটো হৈ গ'ল আৰু লাষ্টটো তোমালোকক মই কৰি দিছোঁ ৰবা নাম্বাৰ 4 এইবিলাক একে মডেলৰ অংক সেইকাৰণে সবকেইটা মই কৰা নাই নাম্বাৰ 4 টোত কি কৈছে তোমালোকে ইয়াত চাইছা যে তোমালোকক x⁻11 - 5ad 5ক হৰণ কৰিব লাগে কিহেদি x + 1ad তেনেহ'লে নিশ্চয়কৈ আমি কিমান বাৰ হৰণ কৰিম ইয়াক শিওৰলি যেহেতু ইয়াত x ৰ পাৱাৰ কিমান আছে 11 আছে আৰু ইয়াত 1 আছে গতিকে নো ডাউট x⁻10 এদি তোমালোকে পূৰণ কৰিবা x⁻10 x⁻10 এদি পূৰণ কৰিলে ইয়াত কিমান হ'ব x⁻11 প্লাস আচ্ছা প্লাস এটা বেলেগ জায়গাত লিখিব লাগিব যেহেতু এটো লাইক টার্ম নহয় লাইক টার্ম নোহোৱাৰ কাৰণে আমি অলপ দূৰত লিখিম প্লাস x⁻10 আচ্ছা ৰবাচোন এইটো মই অলপ বহলাই দিছো ইয়াত কিমান বাৰ আমি দিলো x⁻10 টাইমছ আমি দিছিলো নেক্সট এবাৰ কৰিব লাগিব কি আগৰ দৰে সাইন চেঞ্জ কৰিব হলে ইয়াত মাইনাস দিবা আৰু ইয়াতো মাইনাস দিবা হয়নে তাৰপিছত এইটো তোমালোকৰ কাট খালে এইটো কাট খালে ইয়াত থাকিল তোমালোকৰ মাইনাস x⁻10 what the hell is going on minus x⁻10 আৰু ইয়াত কিমান আছে -5 হয়নে গতিকে ইয়াত -5 তোমালোকে লগালা ফাইন এইবাৰ তোমালোকে চাইছা এইখিনিকে মুছি দিছো আমাৰ ভাজ্যত কিমান আছে x⁻10 -x⁻10 আছে সেই কাৰণে আমি কৰিম কি -x⁻9 এদি পূৰণ কৰিম তেনেহলে ইয়াত ৰিজাল্ট হ'ব -x⁻10 আৰু এটা হ'ব মাইনাস কিমান হ'ব 1 * 9x কি x⁻9 গতিকে x⁻9 হ'ব নেক্সট তোমালোকে আকৌ আগৰ ব্যবসা সাইন কনভেন্ট কৰিবা ইয়াত মাইনাস আছে প্লাস দিলা আৰু ইয়াত আছে তোমালোকৰ মাইনাস এবাৰ তোমালোকে প্লাস দিলা ফাইন বাকি থাকিল আমাৰ কি ইয়াত x⁻9 থাকিল -5 থাকিল হ'ব ফাইন x⁻9 হৈ গ'ল সেই কাৰণে এবাৰ তোমালোকে প্লাস x⁻8 টাইমছ দিবা x⁻8 তোমালোকে দিবা x⁻8 টাইমছ x⁻8 টাইমছ দিয়াৰ লগে লগে ইয়াত হৈ যাব আমাৰ x⁻9 মাইনাস কিমান আছিল প্লাস ইয়াত তোমালোকে প্লাস লিখিব লাগিব আৰু x⁻9 প্লাস 1 কিমান হ'ব তোমালোকৰ x⁻8 into 1 তেনেহ'লে কিমান হ'ব x⁻8 হ'ব এবাৰ তোমালোকে আকৌ সাইন কনভেন্ট কৰিবা ইয়াত মাইনাস আৰু ইয়াত প্লাস আছে নহয় ৰবা মই প্লাসটো ওচৰত দি দিছো যাতে তোমালোকৰ সুবিধা হয় প্লাস আছে সেই কাৰণে তোমালোকে মাইনাস লিখিবা মাইনাস লিখাৰ পিছত এইটো কাট খালে এইবাৰ আমাৰ থাকিল x⁻8 plus 5 shit x⁻8 -5 লিখিবা তোমালোকে -5 আছে না -5 এবাৰ কিমান বাদ দিবা obviously x⁻7 টাইমছ হ'ব এবাৰ ৰবা এইটো কিন্তু তোমালোকৰ মাইনাস এই আছে মাইনাস তেনেহলে -x⁻7 টাইমছ দিবা x⁻7 টাইমছ x⁻7 টাইমছ দিয়াৰ লগে লগে দি পূৰণ কৰাৰ লগে লগে এটা হ'ব -x⁻8
তাৰপিছত আৰু ইয়াত দূৰত ৰাখা তোমালোকে -1 1 + 1 into x to the power 7 minus x to the power 7 আকৌ সাইন কনভেন্ট কৰিবা আগৰ দৰে ইয়াত প্লাস দিলা ইয়াতো প্লাস দিলা তেনেহলে ইয়াত কিমান থাকিল আমাৰ x to the power 7 minus 5 কেইবাৰ দিব লাগিব এবাৰ x to the power 6 times আচ্ছা এটো তোমালোকৰ হেৰি হৈ আছে মই দি আছো তোমালোকক plus x to the power 6 times এটা অলপ ক্লামজি আছে সেই কাৰণে তোমালোকক কৰিবলৈ দিছে plus x to the power 6 times দি যদি পূৰণ কৰা x to the power 7 আৰু ইয়াত প্লাস হ'ব x to the power 6 আকৌ তোমালোকে সাইন কনভেন্ট কৰিলা অৰ্থাৎ মাইনাস কৰিলা আৰু ইয়াতো মাইনাস কৰিলা ফাইন এবাৰ কি হ'ব তেন্তে এইটো কাট খাব কাট খোৱাৰ পিছত তোমালোকৰ ৰিজাল্টত থাকিব -x to the power 6 minus 5 আচ্ছা এবাৰ কিমান হ'ব x to the power 5 এ দি কৰিব লাগিব -x to the power 5 -x to the power 5 এ দি তোমালোকে হৰণ কৰিলা পূৰণ কৰিলে কি হ'ব তোমালোকৰ -x to the power 6 আৰু ইয়াত হ'ব তোমালোকৰ +x to the power 5 আকৌ সাইন কনভেন্ট কৰিবা আগৰ দৰে ইয়াত কি আছে প্লাস আছে মাইনাস আছে প্লাস কৰিলা প্লাস আছে মাইনাস কৰিলা মাইনাস কৰাৰ লগে লগে ৰবাচোন সব -x to the power 5 দিছো ন ৰবা এখিনিত অলপ ভুল হৈছে তোমালোকৰ অশিত ৰবা ইয়াত কি ভুল হৈছে জানা নাই মাইনাস টাইমছ আমি দিছিলো নহয় এইটো নিশ্চয়কৈ তোমালোকৰ কি হ'ব মাইনাস হ'ব ৰবা এইটো মাইনাস হ'ব গতিকে তোমালোকে কাম কৰাৰ পিছত কিমান হ'ব এইটো প্লাস তাৰপিছত এইবাৰ একেবাৰে হৈ আছে কিন্তু সেম গৈ আছে তোমালোকে কৰিবা কি ইয়াত থাকিলে আমাৰ x to the power 5 ইয়াত -5 এবাৰ কিমান বাৰ দিব লাগিব obviously x to the power 4 times ইয়াত লিখিবা তোমালোকে প্লাস x to the power 4 x to the power 4 times লিখিলা তোমালোকে ইয়াত হ'ব তোমালোকৰ x to the power 5 তাৰপিছত প্লাস x to the power 4 তোমালোকে সাইন কনভেন্ট কৰিলা মাইনাস আৰু বাকি থাকিল -x to the power 4 -5 বা পুৰা দীঘলীয়া হৈ আছে এনিৱে তথাপি আমি শেষ কৰিম এবাৰ আমি কিমান বাৰ দিম -x cube times -x cube টাইম দিয়াৰ লগে লগে ইয়াত তোমালোকৰ হ'ব -x to the power 4 আৰু ইয়াত হ'ব -x cube হৈ গ'ল এবাৰ সাইন কনভেন্ট কৰিবা ইয়াত আছে মাইনাস প্লাস দিলা আৰু ইয়াত প্লাস মাইনাস আছে ইয়াতো প্লাস দিলা তেনেহলে তোমালোকৰ থাকিল x cube -5 তেনেহলে এবাৰ দিবা তোমালোকে x square টাইম কিমান টাইম x square টাইম + 1 x square টাইম যদি দিয়া তোমালোকে তেনেহলে ইয়াত হ'ব তোমালোকৰ x cube হ'ব ইয়াত প্লাস x square সাইন কনভেন্ট কৰিবা মাইনাস কৰিলা তেনেহলে আমাৰ কিমান বাকি থাকিল ইয়াত surely -x square -5 তেনেহলে -x times এবাৰ আমি দিম কিমান টাইম -x টাইম প্ৰেচাৰ হৈছে ৰবা -x টাইম তোমালোকে দিয়াৰ লগে লগে ইয়াত কি হ'ব -x square -x তেনেহলে তোমালোকে কৰিবা কি ইয়াত প্লাস দিবা ইয়াতো প্লাস দিবা প্লাস দিয়াৰ লগে লগে আমি লিখিব পাৰিম x -5 ফাইন এবাৰ কিমান বাৰ দিবা 1 টাইম প্লাস 1 টাইম দিবা তোমালোকে প্লাস 1 টাইম দিয়াৰ লগে লগে ইয়াত আমাৰ সেম টু সেম লিখিব লাগিব মানে x + 1 লিখিব লাগিব x + 1 লিখাৰ লগে লগে
তাৰপিছত ৰ'বা মই তোমালোকে এবাৰ কুৱেশ্যন এটা চাই দিছোঁ আগতে x + 1 দি হৰণ কৰিব লাগে -5 ঠিক আছে বাৰু তেনেহ'লে কিমান হ'ব x + 1 লিখিলা নহয় এতিয়া তোমালোকে আজ দিলা ইয়াত প্লাস মাইনাসৰ জায়গাত প্লাস দিলা ইয়াত মাইনাস দিলা ফাইন এইটো কাট খালে বাকি থাকিল আমাৰ কিমান -6 তেনেহ'লে তোমালোকে লিখিবা এবাৰ কি therefore qx ৰ মান কিমানৰ পৰা আৰম্ভ হৈছে x to the power 10 minus x to the power 9 plus x to the power 8 minus x to the power 7 plus x to the power 6 minus x to the power 5 plus x to the power 4 minus x cube plus x square তাৰপিছত minus x তাৰপিছত তোমালোকৰ থাকিল +1 বা বহুত দীঘলীয়া তোমালোকৰ ভাগফল আৰু ভাগশেষ আমাৰ কি থাকিল মানে r of x equal to কিমান থাকিল আমাৰ rx ৰ মান -6 থাকিল নহয় আৰু তোমালোকে -6 দিবা এই দুটা মিলিয়ে তোমালোকৰ আনসাৰ গতিকে মই তোমালোকক বহুত দীঘলীয়া হৈ গ'ল ভিডিওটো কাৰণ অংকটো দীঘলীয়া আছে সিয়ে নহক এই এক্সাৰসাইজ কি কোৱেশ্চন নম্বৰ 4 ৰ পৰা মাত্ৰ দুটা কৰি দিলো এইটো কৰি দিলো আৰু এইটো কৰি দিলো বাকি দুটা তোমালোকে ট্ৰাই মাৰিবা নোৱাৰিলে কমেন্টত জনাবলৈ চেষ্টা কৰিবা চোৱাৰ কাৰণে ধন্যবাদ